সন্মানীয় ৰাইজ, আজি ভোট চুৰিৰ ওপৰত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি আমি ইয়াত এক প্ৰবল প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছো। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় অতি নিৰ্লজ্জভাৱে হিমন্ত বিশ্ব শৰ্মাই কয় যে মই ভোট কৰ্তন কৰিবৰ কাৰণে কৈছো। আজি আমি হিমন্ত বিশ্ব শৰ্মাক এই স্বস্থলৰ পৰা সুধিব বিচাৰিছো যে ভোট আপোনালোকক কৰ্তন কৰিবৰ কাৰণে কোনে আপোনাক কৈছে? মই সেই আজি ইলেকশ্যন কমিশ্যনক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত নিৰ্বাচন কমিশ্যন চলে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত ভোট কৰ্তন হয় নেকি? যিহেতুকে আমি ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছো, গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিৰ্বাচন আয়োগক নিজৰ বহতীয়া হিচাপে ব্যৱহাৰ কৰি যেনেকে ভোট কৰ্তনৰ কাম কৰিছে, ইয়াৰ পৰা সকলোকে সজাগ আৰু সাৱধান হবৰ কাৰণে আহ্বান জনাইছো। মই অসমৰ মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছো যে অসমৰ ৰাইজৰ যি গণতান্ত্ৰিক ভোটাধিকাৰ, অসমৰ ৰাইজ আপোনাৰ প্ৰাইভেট কোম্পানীৰ কৰ্মচাৰী নেকি যে আপুনি কৈছে যে মই ভোট কাটিব দিছো, ভোট কাটিব লাগিব? সেইকাৰণে আমি কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কোনো ধৰণৰ ৰিপৰ্ট কাৰ্ড নাই। হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ যিসকল কৰ্মকৰ্তা আৰু হিমন্ত বিশ্ব শৰ্মাই বাকী সকলোকে লগাই ভোট চুৰিৰ জৰিয়তে অসমত গণতন্ত্ৰক হত্যা কৰাৰ যি অখৰাত লিপ্ত হৈছে, আমি আজি ইয়াৰ পৰাই ধিক্কাৰ আৰু গৰিহণা দিছো। সেইকাৰণে অনাগত দিনত যাতে তেওঁ ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি গণতন্ত্ৰক হত্যা কৰাৰ কাম কৰিব নোৱাৰে, তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক আজি স্বস্থলৰ পৰা আমি সকীয়াই দিছো। সেই ভোট চোৰ, 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 ভোট ধৰ, ভোট ধৰ, ভোট ধৰ, ধৰ ধৰ, ধৰ ধৰ, ধৰ ধৰ, Kadida, ভোট সুরক্ষা দিতে, 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 ভোট কর, ভোট কর, ভোট কর, ভোট কর,